Hello friends, good evening. এতিয়া দুপৰীয়া আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু আজি মই কোনো ৰেচিপি ভিডিঅ' লৈ অহা নাই বা খোৱা লোৱা ভিডিঅ' লৈ অহা নাই। আজি বিশেষ কথা এটাৰ বাবে ভিডিঅ' এটা কৰিছোঁ। এডিআৰই যিহেতু আপোনালোকে সকলো জানেই এডিআৰই এক্সাম আহিছে আৰু এডিআৰই এক্সাম কোনে কোনে এপ্লাই কৰিছিলা বাৰু আৰু এয়া এডমিট কাৰ্ড ডাউনলোড হৈ আছে আৰু আপোনালোকে যিসকলে এডমিট কাৰ্ড ডাউনলোড কৰা নাই তেওঁলোকে উলিয়াই ল'ব পাৰিব। এয়া মই আজি আনিলোগৈ, কালিৰ পৰা ডাউনলোড হৈছে, মই আজি আনিলোৱেই। আৰু মোৰ ভিডিঅ' চোৱা কোনসকলে ধৰা লগতে এক্সাম দিবলৈ পাবও পাৰোঁ মানে কাৰ মাৰ্ঘেৰিটা কলেজত পৰিছে জনাবাচোন। মোৰ মাৰ্ঘেৰিটা কলেজত পৰিছে আৰু যদি মাৰ্ঘেৰিটা কলেজত পৰিছে আৰু এতিয়ালৈকে দুবছৰৰ অন্তত দীৰ্ঘ 2 বছৰ বা 1.5 বছৰৰ অন্তত আজি এইখন হাতত পাই পিনে মনটো অলপ ভাল লাগিছে। যিয়ে নহওক লাগিলে পাওঁ নেপাওঁ সেইটো পিছৰ কথা, কিন্তু যিখিনি অলপ পঢ়ি আছিলোঁ সেইবাবে পৰীক্ষাখন যে দিবলৈ পাম, বহিবলৈ পাম পৰীক্ষা হলত, সেইবাবে মনটো অলপ ফূৰ্তি লাগিছে। যি হ'লেও মানুহ পজিটিভ হৈ থাকিব লাগে, মনটো অকণমান এক্সাইটেড হৈ আছে পৰীক্ষাত বহিব পাম বুলিয়ে। আৰু টাইমো ঠিক হ'ল, দিনো ঠিক হ'ল, তাৰিখো ঠিক হ'ল, সকলোখিনি ঠিক হ'ল। আৰু আপোনালোকেও যদি যিসকলে ভাবি আছিলে এক্সাম দিম বুলি, ছানডে 15 তাৰিখে এক্সাম আছে সকলোৰে আৰু সময় হৈছে 10:30 বজাৰ পৰা দিনৰ 1:30 বজালৈ। আৰু সকলোৱে আৰু এইকেইদিন হাতত আছে আৰু 10 দিনমান আছে হাতত, সকলোৱে পঢ়াহে কথা। আৰু নেজানিছোঁ কি হ'ব, এইটো 3rd গ্ৰেডৰ এক্সাম, আকৌ মই 4th গ্ৰেডৰ দিব পাম বাৰু। 4th গ্ৰেডৰ হোৱা নাই এতিয়ালৈকে, এডমিট কাৰ্ড ডাউনলোড হোৱাই নাই 4th গ্ৰেডৰ। সেইবাবে সেইটো কৈছোঁ, যিসকলে 3rd গ্ৰেডৰ এক্সাম দিম বুলি ভাবিছিলা মানে হাই ছেকেণ্ডেৰী লেভেলৰ, তেওঁলোকৰ বাবে এডমিট কাৰ্ড ডাউনলোড কালিৰ পৰা হৈ গ'ল আৰু সকলোৱে এডমিট কাৰ্ড ডাউনলোড কৰি ল'ব পাৰিব। আৰু যিসকলে মাৰ্ঘেৰিটা কলেজত পৰিছে প্লিজ মোক কমেণ্ট কৰিব, কাৰণ কিয় অকণমান চিনাকি মানুহে 2-এটা লগ পালেও ভাল লাগে পৰীক্ষা হলত। যদি নেপালেও নাই, হ'লেও কমেণ্ট কৰি জনাবচোন ক'ৰ পৰা মোৰ ভিডিঅ'বোৰ চাইছা আৰু কাৰ মাৰ্ঘেৰিটা কলেজত পৰিছে। আৰু যিসকলে বেলেগ ডিষ্ট্ৰিক্টৰ বাৰু নাই, তিনিচুকীয়া ডিষ্ট্ৰিক্টৰখিনি কাৰ মাৰ্ঘেৰিটা কলেজত পৰিছে জনাব। পৰীক্ষা হলত লগ পাব পাৰোঁ, চিনাকি যদি কোনোবা হ'বও পাৰে, এনেকৈ কমেণ্ট কৰিবাচোন দেই। আৰু যিসকলে ডাউনলোড কৰা নাই আৰু এইখন এডমিট কাৰ্ড ডাউনলোড কৰি ল'ব, কাৰণ এডমিট কাৰ্ড নহ'লে যিহেতু আমাক এক্সামিনেশ্যন হলত সোমাবই নিদিব। ইমানে ভিডিঅ'টো ইমানকণৰ বাবে কৰিছিলোঁ আৰু আজিলৈ আহিছোঁ। আৰু অকণমান এতিয়া পঢ়াহে কথা, যিহেতু ল'ৰাৰ এক্সাম চলি আছিলে, মই নিজলৈ সময় উলিয়াব পৰাই নাছিলোঁ। অলপ চাই আছিলোঁ, কিন্তু যিহেতু আমি ইমান 1.5 বছৰৰ পৰা ৰখি আছিলোঁ, এপ্লাই কৰা মেৰা হৈ গৈছিলে, পৰীক্ষাটো নিদিওঁ বুলি ভাবি আছিলোঁ, কিন্তু নাই দিমগৈ। পোৱা নোপোৱা পিছৰ কথা, কিন্তু এক্সপিৰিয়েঞ্চ এটাৰ কাৰণেও পৰীক্ষাটোত পঢ়িবলৈ গ'লে ভাল লাগিব। 1.5 বছৰৰ অন্তত যেতিয়া এইখন পাইছোঁ, পৰীক্ষানো কিহৰ কাৰণে নিদিওঁ। যিখিনিয়ে পঢ়িছোঁ লাগিলে মনটো পজিটিভ হৈ থাকিলে হ'ল। আৰু পোৱা নোপোৱাটো পিছৰ কথা, পোৱা নোপোৱা থাকিবই জীৱনত, ধৈৰ্য কেতিয়াও হেৰাব নালাগে। সেইবাবে আৰু পৰীক্ষাটোত বহিমগৈ আৰু আপোনালোকে সকলোৱে বহিব পৰীক্ষাটোত। সকলোৱে বেষ্ট অফ লাক থাকিলে আৰু মোৰ ফালৰ পৰা 15 তাৰিখলৈ। আৰু যিসকলে মাৰ্ঘেৰিটা কলেজত পাইছা প্লিজ কমেণ্ট কৰি জনাবা দেই।